নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ চবৰ? আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইটা আপোনালোকৰ প্ৰাইভেট জব চাকৰি খবৰ এপ্ৰিল মাহৰ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়ালৈ গতিপূৰ্ণ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সমস্ত নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে এপ্ৰিল মাহৰ হ'বলগীয়া যোনবোৰ প্ৰাইভেট জব চাকৰি ইণ্টাৰভিউ আছে, সেইবোৰ আমি আলোচনা কৰিব গৈ আছোঁ। অল অভাৰ আছামৰে ভেকেঞ্চি পাই যাব। এনেকুৱা এখন ডিষ্ট্ৰিক্ট নাই যোনটোৰ ভেকেঞ্চি আজি ভিডিঅ'ত নাই, প্ৰায়ভাগ ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি আছে। চ' এনেদৰে বহুত ভেকেঞ্চি আহিয়ে থাকে, এইবোৰ ভিডিঅ' চাব পাৰে। প্ৰাইভেট কোম্পানী চাকৰি, প্ৰাইভেট বেংক, ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট গুৱাহাটীৰ ভেকেঞ্চি চলি আছে, মাৰ্চ মাহৰ ভেকেঞ্চি, এইবোৰ চাব পাৰে যদি ইণ্টাৰেষ্টেড। আমি সময় নষ্ট নকৰি এপ্ৰিল মাহৰ যোনবোৰ ফ্ৰেছ ভেকেঞ্চি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিব গৈছোঁ। এপ্ৰিল মাহৰ প্ৰথম সপ্তাহৰ নতুন নিযুক্তি 10 পাছ 12 পাছ লেভেলৰ চাকৰি পাব আৰু চেলাৰী খুব ভাল চেলাৰী হ'ব। প্ৰথম ভেকেঞ্চিলৈ যাওঁ। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে দীক্ষিতা গ্ৰুপ প্ৰাইভেট লিমিটেড আৰু পজিশ্যন বা পোষ্টৰ নাম হ'ল ফিল্ড চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি। অল অভাৰ আছামৰ ভেকেঞ্চি এইটো, অল এক্ৰছ আছাম। নিজৰ ডিষ্ট্ৰিক্টত যদি খালী আছে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টতে পষ্টিংটো হৈ যোৱাৰ এটা আশা আছে। চেলাৰী 10,000 পৰা 12,000 প্লাছ ইনচেণ্টিভ থাকিব। কোৱালিফিকেশ্যনো বেছি বিচৰা নাই, 10 পাছ 12 পাছে বিচৰা হৈছে। আৰু এইটো আপোনালোকৰ ভোডাফোন ছাৰ্ভিচৰ সৈতে এছাইন যোনবোৰ এৰিয়াছ থাকে তাতে কাম কৰিব লাগিব, লিড জেনেৰেট কৰিব লাগিব আৰু একুৱেৰ কৰিব লাগিব নতুন কাষ্টমাৰ, লগতে বিল্ড আৰু মেইনটেইন কৰিব লাগিব নতুন কাষ্টমাৰৰ সৈতে এটা ৰিলেশ্যনশ্বিপ। চ' মান্থলি চেলছ টাৰ্গেটখিনি এচিভ কৰিব লাগিব। ৰিকুৱাৰমেণ্ট যেনেকুৱা গুড কমিউনিকেশ্যন স্কিল, চেলছ এক্সপিৰিয়েঞ্চ হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব, কিন্তু আপোনালোকৰ ফ্ৰেছাৰ্ছ হ'লেও পাৰিব, লিখাই আছে। চ' আপুনি যদি ফ্ৰেছাৰ্ছ ঘৰতে এনে বহি আছে, আপোনালোকৰ কাৰণে গল্ডেন অপৰচুনিটি বুলি এটা মই ক'ব খোজোঁ। এবাৰ যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ হৈ যায় 6 মাহৰ পৰা 1 year ভিতৰত, বেলেগ যদি কোম্পানীত মুকলি কৰা আৰু এক্সপিৰিয়েঞ্চ বিচাৰে তাতে এপ্লাই কৰি দিব পাৰিব। সেইটো মই সদায় কওঁ, যি চাকৰি পাইছে এবাৰ সোমাই লওক, এক্সপিৰিয়েঞ্চটো গোটাই লওক, পিছত বেলেগ চাকৰি ওলালে এপ্লাই কৰি দিব পাৰিব। ফোন নম্বৰো দিয়া আছে। 5 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক, গোটেইখিনি সুধি লওক ডিটেইলছ, তাৰপিছত এপ্লাই কৰি দিয়ক আৰু জইন কৰি ল'ব পাৰিব যদি আপোনালোকক কোম্পানীৰ পৰা শ্বৰ্ট লিষ্টেড কৰা হয়। কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। বিহুৰ ডিছকাউণ্ট চলি আছে। কোনো কনচালটেঞ্চি ভেকেঞ্চি খালি আমাৰ চেনেলত পাব্লিছ কৰা নহয়। নে ভেকেঞ্চি গুৱাহাটী মেট্ৰ' হস্পিটেলৰ ভেকেঞ্চি। পজিশ্যন বা পোষ্টৰ নাম হ'ল কেচিয়াৰ। কোৱালিফিকেশ্যন এইটো চাকৰিৰ কাৰণে লাগিব, গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব কমাৰ্চ ষ্ট্ৰীমত বা ৰিলেভেণ্ট ডিচিপ্লিনত। লগতে আপোনালোকৰ ৰিকুৱাৰমেণ্ট আছে যেনেকুৱা বেছিক একাউণ্টিং, বিলিং নলেজ, লগতে কম্পিউটাৰ স্কিল হ'ব লাগিব। যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে হস্পিটেল বা হেল্থ ছেক্টৰত কাম কৰে তেতিয়াহ'লে আপোনালোকক প্ৰেফাৰেঞ্চটো দিয়া হ'ব। কিন্তু এনেকুৱা নহয় কি খালি যে এক্সপিৰিয়েঞ্চ কেণ্ডিডেটে পাৰিব, ফ্ৰেছাৰ্ছে পাৰিব, লিখাই আছে। কম্পালচৰি নহয় যে খালি এক্সপিৰিয়েঞ্চে পাৰিব, কিন্তু আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে প্ৰেফাৰেঞ্চ এটা দিয়া হ'ব। বাকী আপোনালোকৰ BCom পাছ যদি কৰা হৈ আছে আৰামছে এইটো চাকৰি এপ্লাই কৰি দিব পাৰিব। মেইল আইডি তলত দিয়া হৈ আছে, 3 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক, তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি NPS ইণ্টাৰনেশ্যনেল স্কুল, নেশ্যনেল পাব্লিক স্কুলৰ পৰা ভেকেঞ্চি। আৰু প্ৰথম ভেকেঞ্চি TGD আৰু PGDৰ ভেকেঞ্চি। PGD মানে পষ্ট গ্ৰেজুৱেশ্যন টিচাৰ ভেকেঞ্চি, এইটো কাৰণে কেমেষ্ট্ৰি, ইকনমিক্স আৰু মেথামেটিক্স। TGDৰ কাৰণে বায়'লজি। কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন আৰু পষ্ট গ্ৰেজুৱেশ্যন উইথ BEd আৰু ডেন্স টিচাৰৰ ভেকেঞ্চি, এইটো কাৰণে ডিগ্ৰী বা ডিপ্ল'মা কৰা হ'ব লাগিব ৱেষ্টাৰ্ণ বা মডাৰ্ণ ডেন্সত। লগতে মিউজিক টিচাৰৰ ভেকেঞ্চি, ইনষ্ট্ৰুমেণ্টেলৰ কাৰণে নলেজ হ'ব লাগিব ৱেষ্টাৰ্ণ মিউজিক আৰু ইনষ্ট্ৰুমেণ্টেশ্যন যেনেকুৱা গীটাৰ, কীবৰ্ড। এডমিশ্যন অফিচাৰ মেনেজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন উইথ এটলিষ্ট 3 to 10 years এক্সপিৰিয়েঞ্চ লাগিব, ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন চিমিলাৰ অৰ্গেনাইজেশ্যন। লগতে কেণ্ডিডেটজন আপোনালোকৰ গুড আপোনালোকৰ নলেজ হ'ব লাগিব প্লে স্কুলৰ সৈতে, তেতিয়াহ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। লগতে একাউণ্ট এছিষ্টেণ্টৰ ভেকেঞ্চি, এইটো কাৰণে BCom পাছ উইথ নলেজ হ'ব লাগিব টেলি, এক্সেল, ৱৰ্ড, TDS, EPF। আৰু ষ্ট'ৰ কিপাৰৰ কাৰণে খালি গ্ৰেজুৱেশ্যন আৰু নলেজ হ'ব লাগিব এক্সেল, ৱৰ্ড। চ' এইটো কাৰণে আপোনালোকৰ মিনিমাম 3 বছৰৰ পৰা 5 বছৰ এটা এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। চ' যাৰ গোটেইখিনি কোৱালিফিকেশ্যন আছে আৰু এলিজিবল হয় গোটেইকেইটা পষ্টৰ কাৰণে, কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ক তলত দিয়া মেইল আইডিটোত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব 5 এপ্ৰিলৰ ভিতৰত। নে ভেকেঞ্চি
ৰাজধানী পাব্লিক স্কুলৰ ভেকেঞ্চি, ফিমেল ৰিচিপশ্যনিষ্টৰ ভেকেঞ্চি আৰু অফিচ এছিষ্টেণ্ট। এইটোৰ কাৰণে আপোনালোকৰ ৰিচিপশ্যনিষ্টৰ কাৰণে মেবি গ্ৰেজুৱেশ্যন লাগিব, অফিচ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু TGD কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব যেনেকুৱা কনচাৰ্ণ ছাবজেক্টত, যেনেকুৱা অসমীয়াৰ কাৰণে BA ইন এছামিছ, ছ'চিয়েল ষ্টাডিজৰ কাৰণে BA আৰ্টছ ছ'চিয়েল ষ্টাডিজ আৰু মেথামেটিক্সৰ কাৰণে আপোনালোকৰ BSc আৰু ছায়েন্সৰ কাৰণে BSc কৰা হ'ব লাগিব। চ' আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ আছে 4 এপ্ৰিলত 10টা বজাৰ পৰা 1টা বজালৈ হ'ব। কোনোবা যদি ইণ্টাৰেষ্টেড হয় নাজিৰাত যায় সোণাপুৰ যে ইণ্টাৰভিউটো এটেণ্ড কৰি ল'ব পাৰে। নে ভেকেঞ্চি হায়াত হস্পিটেলৰ ভেকেঞ্চি, এক্সিকিউটিভ এছিষ্টেণ্ট টু CEO, ফিমেল কেণ্ডিডেট হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন উইথ 2 years অফ এক্সপিৰিয়েঞ্চ, লগত স্কিল আপোনালোকৰ MS Excel আৰু প্ৰফেশ্যনেল কৰেছপণ্ডেঞ্চখিনি অফিচৰ চোৱা চিতা কৰিব লাগিব। চ' ইণ্টাৰেষ্টেড বা এলিজিবল হয় যদি মেইল ID তলত দিয়া হৈ আছে আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিয়ক। 3 এপ্ৰিলৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব নাপাহৰিব যেতিয়া আপোনালোকৰ ইমেইলৰ থ্ৰু এপ্লাই কৰে। নহয়তো বহুত কোম্পানী আপোনালোকক কমপ্লেইন কৰে যে কেণ্ডিডেটবিলাকে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি নিদিয়ে। চ' এইটো কাৰণে মেনশ্যন কৰি দিব। ভেকেঞ্চি হিন্দুস্তান কেন্দ্ৰীয় বিদ্যালয় ব্ৰাঞ্চ ৱাইজ ভেকেঞ্চি, ভাঙাঘৰত আছে আপোনালোকৰ গুৱাহাটীৰ PGD পষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে, পলিটিকেল চায়েন্স, ফিজিকেল এডুকেশ্যন আৰু পল চায়েন্সৰ কাৰণে আপোনালোকৰ MA ইন পল চায়েন্স আৰু ফিজিকেল এডুকেশ্যনৰ কাৰণে মাষ্টাৰ্ছ অফ ফিজিকেল এডুকেশ্যন। PRT আৰু TGDৰ ভেকেঞ্চি, কম্পিউটাৰৰ PRT এইটোৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লে হ'ব। TGDৰ কাৰণে মেথছৰ টিচাৰ ভেকেঞ্চি, ষ্টাফ যেনেকুৱা ফুটবল কোচ আৰু ক্লিনিং ষ্টাফ মেলৰ কাৰণে আপোনালোকৰ 10 পাছ মান হ'লে হ'ল, বেছি কোৱালিফিকেশ্যন নালাগে। 7 এপ্ৰিলত ইণ্টাৰভিউ হ'বলগীয়া আছে 10টা বজাৰ পৰা। চ' কোনোবাই যদি ইণ্টাৰেষ্টেড হয় আপোনালোকৰ কণ্টেক্ট নাম্বাৰ দি আছে, কণ্টেক্ট কৰক। লেণ্ডলাইন নাম্বাৰ দি আছে, যোগাযোগখিনি কৰি ল'ব পাৰে। এনে ভেকেঞ্চি কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ব্ৰাঞ্চৰ ভেকেঞ্চি, TGDৰ কাৰণে ছায়েন্স, ছ'চিয়েল ছায়েন্স, মেথামেটিক্স আৰু ইকনমিক্স। সেইটো কাৰণে ছায়েন্সৰ কাৰণে আপোনালোকৰ যোনবোৰ BSc আছে সেইটো কৰা হ'লে হ'ল, মেথছৰ কাৰণে BSc, ছ'চিয়েল ছায়েন্স আৰু ইকনমিক্সৰ কাৰণে আপোনালোকৰ BA কৰা হ'লে হ'ল। ষ্টাফ যেনেকুৱা একাউণ্টেণ্ট এইটোৰ কাৰণে BCom, কাউন্সিলৰৰ কাৰণে গ্ৰেজুৱেশ্যন, মিউজিক টিচাৰৰ কাৰণে মাষ্টাৰ্ছ অফ মিউজিক বা বেচেলৰ অফ মিউজিক আৰু লাইব্ৰেৰিয়ানৰ কাৰণে BLS অৰ্থাৎ বেচেলৰ লাইব্ৰেৰিয়ান ছায়েন্স, ফিজিকেল ইনষ্ট্ৰাক্টৰ ট্ৰেইনাৰ আৰু ক্লিনিং ষ্টাফৰ কাৰণে 10 পাছ। 3 তাৰিখে ইণ্টাৰভিউ আছে এপ্ৰিলৰ 10টা বজাৰ পৰা হ'ব। ইণ্টাৰেষ্টেড হ'লে এটেণ্ড কৰক, ফোন নম্বৰ দিয়া আছে। তিনিচুকীয়া ব্ৰাঞ্চৰ ভেকেঞ্চি আপোনালোকৰ মেথামেটিক্স আৰু ফিজিক্স। মেথামেটিক্সৰ কাৰণে আপোনালোকৰ BSc মেথামেটিক্স আৰু ফিজিক্সৰ কাৰণে পষ্ট গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল MSc। 4 এপ্ৰিলত ইণ্টাৰভিউ আছে 10:30 বজাত, ফোন নম্বৰ দিয়া আছে, যোগাযোগ কৰক। গোটেইখিনি দিয়া আছে, আপোনালোক পঢ়ি ল'ব পাৰে। মই বুজাই দিলোঁ। BEd হ'লে আপোনালোকৰ প্ৰেফাৰেঞ্চটো দিয়া হ'ব। বাকী TGDৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন, TGD আৰু PRTৰ কাৰণে বেচেলৰ ডিগ্ৰী মানে গ্ৰেজুৱেশ্যন আৰু PGDৰ কাৰণে মাষ্টাৰ্ছ ডিগ্ৰী। বাকী আপোনালোকৰ আৰ্টছ, ক্ৰাফ্ট, ফুটবল কোচ, কাউন্সিলৰ, PT টিচাৰ, তাৰপিছত PT ইনষ্ট্ৰাক্টৰ, ফিজিকেল এডুকেশ্যন টিচাৰ, লাইব্ৰেৰিয়ানৰ কাৰণে আপোনালোকৰ কনচাৰ্ণ ছাবজেক্টত ডিগ্ৰী কৰা হ'লে হ'ল। আৰু একাউণ্টেণ্টৰ কাৰণে আপোনালোকৰ BCom পাছ মই ক'লোঁ, একাউণ্টেঞ্চি মেজৰ, নলেজ হ'ব লাগিব MS অফিচ টেলি, অফিচ এছিষ্টেণ্টৰ কাৰণে বেচেলৰ ডিগ্ৰী উইথ MS অফিচ। চ' পঢ়িলে গোটেইখিনি দিয়াই আছে এটা। ভেকেঞ্চি যে ইনফাৰ পৰা ভেকেঞ্চি এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, বিল্ডিং আৰু প্লেনিঙৰ কাৰণে ISBT শিলচৰৰ পৰা আহিছে, BE বা ডিপ্ল'মা ইন ফিজিকেল ইঞ্জিনিয়াৰিং কৰা হ'লে হ'ল। 1 to 3 years এটা এক্সপিৰিয়েঞ্চ লাগিব হাইৱে ৰোড প্ৰজেক্টত কাম কৰা। চ' ইমিডিয়েট জইনিং কৰিব পাৰে 15 days পৰা 20 days ভিতৰত। সিহঁতক খালি এপ্লাই কৰিবলৈ দিছে, ফোন নম্বৰ দিয়া নাই, ডাইৰেক্ট মেইল ID দিয়া হৈ আছে। 4 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক ইণ্টাৰেষ্টেড যদি হয়। নে ভেকেঞ্চি DCMS এক্সপ্ৰেছৰ পৰা ভেকেঞ্চি, ব্ৰাঞ্চ হেড, বিজনেছ মেনেজাৰ, তাৰপিছত আপোনালোকৰ অফিচ এক্সিকিউটিভ, ৰিচিপশ্যনিষ্ট, কম্পিউটাৰ অপাৰেটৰ। এইকেইটাৰ কাৰণে গ্ৰেজুৱেশ্যন হ'ব লাগিব। 12,000 পৰা 14,000 আপোনালোকৰ এনেকুৱা চেলাৰী হ'ব। আপোনালোকৰ যায় মেক্সিমাম 40,000লৈ চেলাৰী পাব। চ' মেইল ID দিয়া হৈ আছে, আপোনালোকৰ ইণ্টাৰেষ্ট যদি হয় এপ্লাই কৰক। গ্ৰেজুৱেশ্যন বা কনচাৰ্ণ পষ্টত এক্সপিৰিয়েঞ্চ হ'লে হ'ল। 4 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক। নে ভেকেঞ্চি PHR প্লাষ্টিক ইণ্ডাষ্ট্ৰী ভেকেঞ্চি, অপাৰেশ্যন এক্সিকিউটিভ, পলাশবাৰীৰ পৰা আহিছে। এইটো কাৰণে ডিপ্ল'মা ইন CIPET আৰু 3 to 5 years এটা এক্সপিৰিয়েঞ্চ লাগিব প্লাষ্টিক ইণ্ডাষ্ট্ৰীত। চেলাৰী 40,000 পাৰ মান্থ। নলেজ হ'ব লাগিব প্লাষ্টিক প্ৰচেছিং অপাৰেশ্যন, এক্সপিৰিয়েঞ্চ ইন হেণ্ডলিং প্ৰডাকশ্যন এক্টিভিটিজ, এবিলিটি টু ৱৰ্ক এফিচিয়েণ্টলি ইন টিম। চ' মেইল ID দিয়া হৈছে। 5 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰোঁ যদি ইণ্টাৰেষ্টেড হৈছে। আজিলৈ মানে আশা কৰিছোঁ
যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক আগলৈ এপ্ৰিল মাহত কি ভেকেঞ্চি বিচাৰিছে কোনখন আৰু ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি বিচাৰিছে কমেণ্ট কৰি মোক জনাব পাৰে আজিলৈ মানে আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে জইন কৰিবলৈ নাপাহৰিব কাইলৈ লগ পাম একে টাইমত এক চেনেলত